মাজগাঁও ৰাজহুৱা খেলপথাৰত এখন প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হৈছে। যথেষ্ট সংখ্যক ৰাইজ ইয়াত সমবেত হৈছে। গোলাঘাট আৰু যোৰহাটৰ দুটা টিম আছে। খেলুৱৈসকল কম বয়সৰ মই দেখিছোঁ, কিন্তু আকৰ্ষণীয় কথা এইটোৱেই যে মায়াবী গীতেৰে আজি জুবিন গাৰ্গলৈ প্ৰথমতেই খেলৰ আৰম্ভণিতেই শ্ৰদ্ধাঞ্জলি জনাইছে। সকলোৱে লগ হৈ তেওঁৰ ন্যায় কামনা কৰিছে, কাৰণ জুবিন গাৰ্গে এদিন এটা সময়ত ইয়াত ফুটবল 2018 চনত ফুটবল এই খেলপথাৰত খেলি গৈছিল। সেই স্মৃতি এতিয়াও স্থানীয় ৰাইজৰ মনত সজীৱ হৈ আছে। মই দুয়োটা টিমকে শুভেচ্ছা জনাইছোঁ। এইখন এখন এনেকুৱা ঠাই, নাহৰণি নামটো এটা পৰিচিত নাম, আব্দুল মালিক ছাৰৰ জন্মস্থান। মই 2021 চনত তেখেতৰ 2018ত আহিছিলোঁ, জন্ম শতবাৰ্ষিকীত অংশ লৈছিলোঁ। তো ছাৰলৈও আজি মনত পৰিছে। চাওক, যোৱা 19 ছেপ্টেম্বৰ তাৰিখে হঠাৎ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। এটা ডাঙৰ চক, আৰু মৃত্যু সম্পৰ্কে আপোনালোকৰ সংবাদ মাধ্যমতে প্ৰত্যেক দিনাই নতুন নতুন কথাবিলাক এই সময়ত ওলাই আছিল। যে মানুহৰ মনত সন্দেহ হৈছে, আচলতে কেনেকৈ জুবিনে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। কিছুমান দৃশ্যাংশয়ো মানুহক মনত বহুত ক্ষোভিত কৰিছে। জুবিনৰ ন্যায় সকলোৱে মনে প্ৰাণে কামনা কৰিছে। আমিও যিমান সোনকালে হয় মনে প্ৰাণে আমি বিচাৰোঁ যে জুবিনে ন্যায় পাওক, আৰু চৰকাৰেও এই ক্ষেত্ৰত আৰম্ভণিৰে পৰা যথেষ্টখিনি কৰিছে। অন্ত্যেষ্টিক্ৰিয়াৰ এই গোটেই কামখিনিকে ধৰি পিছৰ পৰ্যায়ত অনুসন্ধানৰ কাৰণে যিখিনি কৰিব লাগে এইখিনি আগবঢ়াই লৈ গৈছে। মই ভাবোঁ যে নিশ্চয় জুবিন গাৰ্গে ন্যায় পাব, আৰু জুবিন গাৰ্গ সদায় অসমৰ জনসাধাৰণৰ মনত সদায় জীয়াই থাকিব, তেওঁ অমৰ হৈ থাকিব। আৰু মই নাজানো যে জুবিনৰ দৰে এজন ব্যক্তিক আৰু এজন জুবিন গাৰ্গক আমি সঁচাকৈ পাম নে নাপাম। কম বয়সতে তেওঁ যিখিনি দি গ'ল, তেওঁৰ যি সৃষ্টি, সেই সৃষ্টিৰাজিক নৱপ্ৰজন্মই দূৰ দিগন্তলৈ আগুৱাই লৈ যাব লাগিব। আৰু তেওঁ এনে এখন সমাজ বিচাৰিছিল, যিখন সমাজ অসমৰ গৰিষ্ঠ সংখ্যক ৰাইজে বিচাৰে, য'ত জাত পাত ধৰ্ম ভাষা গোষ্ঠী একো ভেদাভেদ নাই। তেনে এখন সমাজ সকলোৰে কাম